हेलो एवरीवन তোমালোকক লেটস ক্যালকুলেট চেনেললৈ স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিবলৈ গৈ আছো দশম শ্ৰেণীৰ গণিতৰ পুনৰালোচনা অনুশীলনী R1। প্ৰথম প্ৰশ্ন কি কৈছে, তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব? অৰ্থাৎ এই সংখ্যাটোক বৰ্গ কৰিলে এই এককৰ স্থানত কি থাকিব? গতিকে আমি কেনেকৈ উলিয়াম? একৰ এক কি দি আছে 272, এটুক বৰ্গ কৰিলে এটু হ'ব। এটা এককৰ স্থানটো চাম, এককৰ স্থানত কি আছে 2, টুক বৰ্গ কৰিলে কিমান হ'ব 4। গতিকে আমাৰ এই সংখ্যা পুৰা সংখ্যাটোক যদি আমি বৰ্গ কৰো এই শেষত 4 ৰে শেষ হ'ব। গতিকে এককৰ স্থানত কি থাকিব? এককৰ স্থানত 4 হ'ব। 2 নম্বৰ কি দিছে 79, 79ক বৰ্গ কৰিলে এককৰ স্থানত কি হ'ব? 79ৰ এককৰ স্থান কি আছে 9, 9ৰ বৰ্গ কৰিলে কিমান? 9 স্কয়াৰ মানে কিমান? 81। 81ৰ আকৌ এককৰ স্থানত কিমান আছে 1। গতিকে আমি 79ক বৰ্গ কৰিলে এই এককৰ স্থানত কি থাকিব 1 থাকিব। গতিকে এককৰ স্থানত 1 হ'ব। ঠিক আছে। 3 নম্বৰ কি দিছে 400, 400ৰ শেষত এককৰ স্থানত কি আছে 0। গতিকে আমি 0ক যদি বৰ্গ কৰো 0 স্কয়াৰ মানে 0 দুটা পূৰণ কৰিলে 0ই হ'ব। গতিকে আমি পুৰা সংখ্যাটোক যদি আমি বৰ্গ কৰো এককৰ স্থানত কিমান হ'ব 0 হ'ব। এককৰ স্থানত 0 হ'ব। 4 নম্বৰ কি দিছে 22637, এই সংখ্যাটোৰ এককৰ স্থানত কিমান আছে 7। 7ক আমি যদি বৰ্গ কৰো কিমান হ'ব 7 স্কয়াৰ মানে 49, 7 7 গুণ 49, 49 এককৰ স্থানত কিমান আছে 9। গতিকে এই পুৰা সংখ্যাটোক আমি বৰ্গ কৰিলে তেতিয়াহ'লে এককৰ স্থানত কি হ'ব 9 হ'ব। এককৰ স্থানত 9 হ'ব। ঠিক আছে। 2 নম্বৰ প্ৰশ্ন কি কৈছে, তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? মানে কিয় পূৰ্ণবৰ্গ নহয়? যেনেকৈ 4টো পূৰ্ণবৰ্গ হয় কাৰণ আমি 4ক 2 স্কয়াৰ হিচাপে লিখিব পাৰো। ঠিক আছে। 9টো পূৰ্ণবৰ্গ হয় কাৰণ 9ক আমি 3 স্কয়াৰ লিখিব পাৰো, স্কয়াৰ হিচাপে লিখিব পাৰো। কিন্তু যেনেকৈ 5টো পূৰ্ণবৰ্গ নহয়। ঠিক আছে। 2টো পূৰ্ণবৰ্গ নহয়, একেটাক আমি কাৰোবাৰ স্কয়াৰ হিচাপে লিখিব নোৱাৰো। এইটোৱে কৈছে যে তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি, কিয় পূৰ্ণবৰ্গ নহয় আমাক ক'ব দিছে। ঠিক আছে। 2ৰ 1 নম্বৰ কি দিছে 1057 হৈছে। এতিয়া যিবিলাক সংখ্যা পূৰ্ণবৰ্গ হয় এইবিলাকৰ শেষত সদায় 0 1 4 5 6 9 এইকেইটা দি শেষ হয়। পূৰ্ণবৰ্গ সংখ্যাবিলাক লাষ্টত এইকেইটা থাকে এককৰ স্থানত। আৰু কি বাদ পৰিছে 2 0 1 2 to 9 নহয়, 2 পিছত 3 নাই 3, পিছত কি আছে 5 6 আছে, ইয়াত 7 নাই 7, আৰু কি নাই 8 নাই। এই 4টা দি শেষ হলে লাষ্টত যদি এটা সংখ্যাৰ শেষত যদি এই 4টা অংক থাকে 2 3 7 8 তেতিয়াহ'লে এইটো পূৰ্ণবৰ্গ নহ'ব। ঠিক আছে। তেতিয়াহ'লে আমাৰ প্ৰশ্ন কি কৈছে যে এই সংখ্যাটো পূৰ্ণবৰ্গ কিয় নহয়? এই সংখ্যাটোৰ শেষত কিৰে শেষ হৈছে 7ৰে। আমি জানো যে 2 3 7 8 এই 4টা অংক থাকিলে এই 4টা অংক লাষ্টত থাকিলে পূৰ্ণবৰ্গ নহয়। গতিকে ইয়াত এককৰ স্থানত কি আছে 7 আছে, 7ৰে শেষ হৈছে। গতিকে এইটো পূৰ্ণবৰ্গ নহয়। কি লিখিব লাগিব? কিয় পূৰ্ণবৰ্গ নহয়? কাৰণ এককৰ স্থানত বা যিহেতু এককৰ স্থানত 7 আছে, গতিকে সংখ্যাটো পূৰ্ণবৰ্গ নহয়। 2 নম্বৰ কিমান দিছে 7928, 7928 এই সংখ্যাটো কিয় পূৰ্ণবৰ্গ নহয়? আমি কৈছোৱে যে এককৰ স্থানত যদি 2 3 7 8 এই 4টা থাকে তেতিয়াহ'লে পূৰ্ণবৰ্গ নহয়। যেহেতু এই সংখ্যাটোৰ শেষত এককৰ স্থানত 8 আছে
গতিকে এইটো পূৰ্ণবৰ্গ নহ'ব কি লিখিম যেহেতু এককৰ স্থানত 8 আছে গতিকে সংখ্যাটো পূৰ্ণবৰ্গ নহয় 3 নম্বৰ কি কৈছে 222 এইটোকে পূৰ্ণবৰ্গ নহয় একে যেহেতু এককৰ স্থানত কিমান আছে 2 আছে এইকেইটা চাৰিটা থাকিলে পূৰ্ণবৰ্গ নহয় এককৰ স্থানত 2 আছে গতিকে এইটো পূৰ্ণবৰ্গ নহয় তে যেহেতু এককৰ স্থানত কি আছে 2 আছে 2 আছে গতিকে সংখ্যাটো পূৰ্ণবৰ্গ নহয় ঠিক আছে তাৰ পিছত 4 নম্বৰটো কি দিছে 640 তেছ মই কৈছো যে এই কেইটা অংক থাকিলে শেষত থাকিলে পূৰ্ণবৰ্গ নহয় কিন্তু ইয়াত শূন্য আছে শূন্যৰ ক্ষেত্ৰত কেছটো অলপ বেলেগ তোমালোকে জানিব লাগিব যে এটা অংকৰ শেষৰ ফালে যদি যুগ্ম সংখ্যক শূন্য থাকে যুগ্ম সংখ্যক মানে 2টা 4টা 6টা তেতিয়া সংখ্যাটো পূৰ্ণবৰ্গ হয় আৰু যদি অযুগ্ম সংখ্যক শূন্য থাকে ধৰা এটা শূন্য 3টা শূন্য 5টা শূন্য তেতিয়াহ'লে সংখ্যাটো পূৰ্ণবৰ্গ নহয় শূন্যৰ ক্ষেত্ৰত গতিকে ইয়াত অযুগ্ম সংখ্যক শূন্য আছে বেজোৰ গতিকে এটো যেহেতু শেষত অযুগ্ম সংখ্যক শূন্য আছে গতিকে এটো পূৰ্ণবৰ্গ নহয় যেহেতু শেষত বা শেষৰ ফালে অযুগ্ম সংখ্যক শূন্য আছে অযুগ্ম সংখ্যক শূন্য আছে গতিকে সংখ্যাটো পূৰ্ণবৰ্গ নহয় ঠিক আছে নেক্সট কোৱেশ্চন 3 তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব অৰ্থাৎ বৰ্গ কৰিলে আমি কিমান পাম বৰ্গ মানে স্কয়াৰ কৰিলে আমি কিমান পাম ঠিক আছে 3 নম্বৰ 1 19 ৰ বৰ্গ মানে 19 দুবাৰ পূৰণ কৰিব লাগে মানে 19 ৰ বৰ্গ মানে কি 19 স্কয়াৰ মানে 19 into 19 ক দুবাৰ পূৰণ কৰিব লাগে 19 ক দুবাৰ পূৰণ কৰিলে কি হ'ব মই দেখাই দিছো 19 to 19 9 9 গুণ 1 হাত থাকিল 8 9 গুণ 9 আৰু 8 17 ঠিক আছে 9 গুণ 9 1 গুণ 1 যোগ কৰিলে কি হ'ব 1 7 আৰু 9 16 হাত থাকিল 1 1 2 আৰু 1 3 হৈছে কিমান হ'ব 361 এইটোৱে অকল বৰ্গ মানে দুবাৰ পূৰণ কৰিলে যেটো পোৱা এইটোৱে হ'ব ঠিক আছে 2 নম্বৰটো কি দিছে 37 বৰ্গ মানে 37 স্কয়াৰ 37ক স্কয়াৰ কৰিব লাগে 37ক স্কয়াৰ কৰিলে স্কয়াৰ কৰা মানে 37 দুবাৰ পূৰণ 37 into 37 37 দুবাৰ ইনটু কৰিলে তোমালোকে পূৰণ কৰি চাবা ইনটু কৰিলে পাবা পূৰণ কৰি পাবা 1369 হৈছে 37 দুবাৰ ইনটু কৰিলে পূৰণ কৰিলে তোমালোকে পাবা 1369 ঠিক আছে তোমালোকে নিজে পূৰণ কৰি চাবা মই পূৰণ কৰা নাই যেটো তোমালোকে পূৰণ পাৰাই তাৰ পিছতটো আছে 53 তে 53 ক আমি বৰ্গ কৰিলে বৰ্গ মানে স্কয়াৰ মানে 53 দুবাৰ পূৰণ 53 into 53 তে 53 দুবাৰ পূৰণ কৰিলে তোমালোকে পাবা 2809 ঠিক আছে 4 নম্বৰ কিমান দিছে 78 তে 78 স্কয়াৰ মানে বৰ্গ কৰিব লাগে তে 78 দুবাৰ পূৰণ কৰিব লাগে 78 into 78 আমি বৰ্গ কৰিলে পাম 6084 দুবাৰ পূৰণ কৰিলে পাবা 6084 ঠিক আছে নেক্সট আমাৰ 4 নম্বৰ কৈছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা তে বৰ্গমূল ওলাব লাগে এই পদ্ধতিৰে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি আমি উৎপাদক বিলাক ওলাই ল'ব লাগিব 1 নম্বৰ কি আছে 1764 হৈছে আমি উৎপাদক বিলাক কেনেকৈ উলিয়াম এটো 1764 আমি উৎপাদক উলিয়াই লম তেনেকে ঠিক আছে তে লাষ্টত যেটো যুগ্ম আছে 4 আছে গতিকে 2 ৰে যাব হৈছে 2 ৰে গলে এটো 2 দি 17 কে 2 দি একক না যায় 17 তে 2 8 গুণ 16 হৈছে 16 হলে 1 থাকিব আকৌ 16 2 8 গুণ 16 পিছত 2 2 গুণ 4 আকৌ 2 ৰে যাব 2 4 গুণ 8 আকৌ 2 4 গুণ 8 আকৌ 2 1 গুণ 2 ঠিক আছে
তাৰপিছত এইটো লাষ্টত 1 আছে 2ৰে নাযাব পিছত 3ৰে যায় নে চাওঁ আমি এইটো যোগ কৰিলে কিমান হ'ব 4 4 8 একে 9 এই তিনিটা সংখ্যা যোগ কৰি আমি 9 পাইছোঁ তিনিটা সংখ্যা যোগ কৰিলে যদি আমি যেটো হয় এটো যদি 3ৰে যায় তেতিয়াহ'লে আমাৰ পুৰা সংখ্যাটো 3ৰে যাব গতিকে আমি যোগ কৰি 9 পাইছোঁ 9 3 দি যায় গতিকে এই সংখ্যাটো 3ৰে যাব 3 দি 4 4 1ক দিলে এটো 3 1 গুণ 3 4 পৰা 3 গ'লে 1 14 হ'ব 3 4 গুণ 12 13 14 2 21 থাকিল 3 7 গুণ 21 হৈছে ঠিক আছে তাৰপিছত এটো 14 7 এটো 7 দি যাব 7 2 গুণ 14 7 1 গুণ 7 21ক 3 দি যাব হৈছে গুণ 14 7 গুণ 7 হৈছে 3 দি দিলে 3 7 গুণ 21 ঠিক আছে দুটা 2 পালো 3 দুটা পালো আৰু 7 দুটা পালো তেতিয়াহ'লে আমি কি কৰিম এতিয়া 1 7 6 4 ৰ উৎপাদক কি পালো 2 দুটা পালো 3 দুটা পালো আৰু 7 দুটা পালো এতিয়া কি ওলাব গৈছে যে 4 নম্বৰ প্ৰশ্ন মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা এতেকে বৰ্গমূল চিহ্ন দি দিবা 1764 ৰ বৰ্গমূল ওলাব গৈছে এটো বৰ্গমূল চিহ্ন দি দিলো তাৰ পিছত এটো 1764 ত কি পালো 2 দুটা পালো 2 স্কয়াৰ 3 দুটা পালো 3 স্কয়াৰ 7 দুটা পালো 7 স্কয়াৰ ঠিক আছে এটো ক্যান্সেল হলে কি ওলাব 2 ওলাব 3 ওলাব আৰু 7 টা ওলাব 3 2 গুণ 6 6 7 গুণ 42 গতিকে 1764 ৰ বৰ্গমূল কিমান 42 হৈছে তাৰপিছত 2 নম্বৰটো ইয়াত কৰি দিছো 2 নম্বৰ কি আছে 9216 9216 ৰ আমি উৎপাদক বিলাক উলিয়াও 9216 ৰ 6 আছে 2 দি যাব 2 4 গুণ 8 ঠিক আছে 9 পৰা 8 গলে 12 হ'ব 2 6 গুণ 12 ঠিক আছে 2 দি 1ক না যাও 16 হলে দুটা সংখ্যা লৈ এটা 0 দিব লাগিব পিছত 16 2 8 গুণ 16 আছে আকৌ 2 দি দিলে 2 2 গুণ 4 2 3 গুণ 6 ঠিক আছে 0 আহি যাব 2 4 গুণ 8 ঠিক আছে তাৰ পিছত আকৌ 2 দি দিলে 2 1 গুণ 2 পিছত 2 1 গুণ 2 3 পৰা 2 গলে 1 10 2 5 গুণ 10 2 2 গুণ 4 আকৌ 2 দি দিলে 2 5 গুণ 10 11 পৰা 10 গলে 1 15 2 7 গুণ 14 পিছত 12 হ'ব 2 6 গুণ 12 ঠিক আছে পিছত আকৌ 2 দি দিলে 2 2 গুণ 4 5 পৰা 4 গলে 1 17 2 8 গুণ 16 17 1 থাকিব 16 2 8 গুণ 16 আকৌ 2 দি যাব এনেকৈ দি থাকিবা যিমান সময়লৈ গৈ থাকে আমি হৰণ কৰি গৈ থাকিম 2 1 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 আকৌ 2 দি 2 7 গুণ 14 2 2 গুণ 4 আকৌ 2 দি 2 3 গুণ 6 পিছত 1 থাকিব 12 2 6 গুণ 12 আকৌ 2 দি 2 1 গুণ 2 3 পৰা 2 গলে 16 8 2 গুণ 16 পিছত 2 দি 9 2 গুণ 18 পিছত 2 দি 2 দিটো না যায় 3 দি 3 3 গুণ 9 ঠিক আছে কি পালা 9216 ৰ উৎপাদকৰে কি পালা 9216 ৰ উৎপাদক পালা এটো দুই কেটা পালা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নয়টা 10টা ঠিক আছে এটা দুটা তিনটা চাৰিটা মই তলত লিখি দিছো পাঁচটা ছটা সাতটা আঠটা নয়টা 10টা আৰু কি পালা 3 দুটা 3 * 3 ঠিক আছে এতেকে 9216 ৰ বৰ্গমূল ওলাব দিছে বৰ্গমূল চিহ্ন দিব লাগিব পিছত আমি দুটা দৰকে আমি জোৰ কৰি লম এই দুটা টুৰ পৰা 2 স্কয়াৰ তাৰপিছত এই দুটা টুৰ পৰা 2 স্কয়াৰ এই দুটা টুৰ পৰা 2 স্কয়াৰ এই দুটা টুৰ পৰা 2 স্কয়াৰ আছে আকৌ এই দুটা টুৰ পৰা 2 স্কয়াৰ আৰু এই দুটা 3 ৰ পৰা 3 স্কয়াৰ ঠিক আছে এটা আমাৰ কি ওলাব ক্যান্সেল হয় কি ওলাব 2 এটা ওলাব ইয়াৰ পৰা 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 2 আহিব আৰু ইয়াৰ পৰা 3 এটা আহিব ঠিক আছে এটা পূৰণ কৰি দিয়া কিমান পালা 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 2 গুণ 32 32 ৰ লগত বা যদি ইমান নোৱাৰা 2 2 গুণ 4 4 2 গুণ 8 2 গুণ 16 হৈছে 16 আৰু 3 2 গুণ 6 16 ৰ লগত
6 পূৰণ কৰিলে আমি কিমান পাম 96 হৈছে গতিকে 9216 ৰ বৰ্গমূল হ'ব 96 নেক্সট 3 নম্বৰটো কি হ'ব 3 নম্বৰটো কি আছে 3 নম্বৰ আছে 7744 7744 তে 7744 ৰ আমি উৎপাদক উলিয়াও ঠিক আছে কিহেৰে যাব 2 এৰে যাব 2 3 গুণ 6 17 2 8 গুণ 16 আকৌ 1 থাকিব 2 2 7 গুণ 14 2 2 গুণ 4 হৈছে আকৌ 2 দি দিলে 2 1 গুণ 2 18 9 2 গুণ 18 18 পিছত 7 2 3 গুণ 6 2 6 গুণ 12 আকৌ 2 দি দিলে 9 2 গুণ 18 পরে 13 হয়ে যাব 2 6 গুণ 12 প্লাস 16 9 2 8 গুণ 16 হইছে আকৌ 2 দিয়ে যাব 2 4 গুণ 8 16 2 8 গুণ 16 আকৌ 2 4 গুণ 8 আকৌ 2 দিলে 2 2 গুণ 4 2 4 গুণ 8 2 2 গুণ 4 আকৌ 2 দি দিলে 2 1 গুণ 2 2 2 গুণ 4 2 1 গুণ 2 হইছে আকৌ 1 to 1 আমি জানো 11 দুটা পূরণ করলে 121 11 দি 11 বার যাব হইছে গতিকে আমি 7744 ৰ উৎপাদক কি পালো দুই কেটা পালো এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা 1 2 3 4 5 6 আর লগত কি পালো 11 দুটা পালো 11 into 11 হইছে 11 into 11 তার পিছত এটো এটাকে বর্গমূল চিহ্ন দিতা 7744 ৰ বর্গমূল লাভ দিছে তাহলে লিখি দে স্কয়ার হিসাবে দুটার পুরা 2 স্কয়ার এই দুটার পুরা 2 স্কয়ার এই দুটার পুরা 2 স্কয়ার এই দুটার পুরা 11 স্কয়ার আমি ক্যান্সেল কি ইয়ার পুরা এটা 2 উলাবো ইয়ার পুরা এটা 2 উলাবো ইয়ার পুরা এটা 2 উলাবো ইয়ার পুরা এটা 11 হইছে 2 2 গুণ 4 4 2 গুণ 8 8 হলো 11 8 11 গুণ 88 ঠিক আছে 3 নম্বর নেক্সট 4 নম্বর 4 নম্বর কি দিছে 9801 9801 9801 এর আমি উৎপাদক উলিয়াও 9801 ঠিক আছে 9801 যেহেতু 2 নাই যুগ্ম সংখ্যা নাই তো 2 দি না যাব 3 দি জানেন আমি যোগ করে চাও 8 আর 9 17 আর 18 তো 3 দি 18 যায় গতিকে পুরা সংখ্যাটক আমি 3 দি যাব 3 দি 9 3 3 গুণ 9 3 দি 8 3 2 গুণ 6 3 2 গুণ 6 3 2 গুণ 6 3 2 গুণ 6 হবো 6 আর 2 বাকি আছে আর 2 বাকি আছে 20 পিছত 3 গুণ 18 3 গুণ 18 19 20 2 থাকিল 21 3 7 গুণ 21 ঠিক আছে তার পিছত আকৌ 3 দি জানি না চাও 2 দি না যাব 3 দি হাতে 13 14 15 16 17 18 আকৌ 3 দি যাব 3 1 গুণ 3 হইছে পিছত 2 3 দি 2ক না যায় একেলগে 26 লব লাগিব একেলগে ললে আমি এটা শূন্য দিব লাগিব 3 8 গুণ 24 ঠিক আছে 3 8 গুণ 24 25 26 2 27 3 9 গুণ 27 হইছে আকৌ 3 দি যাব 8 9 17 18 আকৌ 18 হইছে 3 দি যাব 3 3 গুণ 9 10 পর না গলে 18 3 6 গুণ 18 3 3 গুণ 9 আকৌ 3 দি যাব যেহেতু গুটে কেটা 3 দি গৈ আছে 3 1 গুণ 3 3 2 গুণ 6 3 1 গুণ 3 আর 121 আমি জানো 11 দুবার পূরণ করলে 121 11 দিয়ে যাব 11 11 গুণ 121 তে 9801 ৰ আমি উৎপাদক এটা কি পালো 3 into 3 into 3 into 3 into 11 into 11 এটো কি ওলাব গৈছে বর্গমূল এটাকে বর্গমূল 9801 ঠিক আছে তে বর্গমূল চিহ্ন থাকিল 9801 কি পালো এই দুটা 3 ৰ পৰা 3 স্কয়ার লিখিব পাৰো এই দুটা 3 ৰ পৰা 3 স্কয়ার লিখিব পাৰো এই দুটা 11 ৰ পৰা 11 স্কয়ার লিখিব পাৰো তে ক্যান্সেল কি ওলাব ইয়াৰ পৰা 3 ওলাব ইয়াৰ পৰা 3 ওলাব ইয়াৰ পৰা 11 ওলাব তে 3 3 গুণ 9 9 11 গুণ 99 হৈছে 99 গতিকে 9801 ৰ বর্গমূল 99 ঠিক আছে নেক্সট 5 নম্বৰ কি কৈছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব ঠিক আছে তাৰ মানে কিবা এটা সংখ্যা কৈছে 2 দুইটো পূৰ্ণবৰ্গ নহয় তাৰ লগত কি পূৰণ কৰিলে আৰু এটা পূৰ্ণবৰ্গ হ'ব তে 2 ৰ লগত আৰু এটা 2 পূৰণ কৰিলে আমাৰ 4 পাম তে 4 টো এটা পূৰ্ণবৰ্গ হ'ব পূৰ্ণবৰ্গ সংখ্যা ঠিক আছে এনেকে কৈছে সংখ্যাটোৰ লগত কি পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব
তো 5 নম্বৰৰ তো এক কি আছে 1525 এইটো আমি উৎপাদক উলিয়াও 1525 উৎপাদক কি হ'ব ঠিক আছে লাষ্টত 5 আছে তো 5 দি যাবই 5 3 গুণ 15 হৈছে পিছত 5 দি 2ক নাযায় একেলগে 25 ল'ব লাগিব গতিকে এটা শূন্য দিব লাগিব ঠিক আছে 5 5 গুণ 25 হৈছে তাৰপিছত আকৌ লাষ্টত 5 আছে তো 5 দি যাবই 5 6 গুণ 30 5 1 গুণ 5 61 তো এইটো নাযায় 2 দি 3 দি 4 দি নাযায় 5 দি তো নাযায় 6 দি নাযায় 13 নাযায় এতিয়া চোৱা 1525 উৎপাদকতে কি পালো 5 দুটা পালো আৰু 61 এটা পালো কিন্তু পূৰ্ণবৰ্গ হ'বলৈ এটা সংখ্যা পূৰ্ণবৰ্গ হ'বলৈ প্ৰতিটো উৎপাদক দুবাৰকে থাকিব লাগে দুটাকে থাকিব লাগে প্ৰতিটো উৎপাদক তে 5 দুটা আছে ঠিকে আছে কিন্তু 61 অকলে আছে গতিকে আমাৰ লগত আৰু এটা যদি 61 দিও তেতিয়াহলে এটো কি হৈ যাব পূৰ্ণবৰ্গ হৈ যাব আমাৰ প্ৰশ্নটো এটোই কৈছে যে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব গতিকে পূৰ্ণবৰ্গ হ'বলৈ হলে প্ৰতিটো উৎপাদক দুবাৰকে থাকিব লাগে 61 যেটো এবাৰ আছে গতিকে আমি এটাকে 61 এৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব ঠিক আছে নেক্সট 2 নম্বৰ কিমান কৈছে 1008 একই পদ্ধতি আমি উৎপাদককেইটা উলিয়াম 1008 এর উৎপাদক উলিয়াই লম ঠিক আছে যেহেতু লাস্টত যোগব সংখ্যা আছে 2 দি যাব 2 5 গুণ 10 শূন্য নামি যাব 2 4 গুণ 8 ঠিক আছে আকৌ 2 দি যাব যেহেতু 4 আছে 2 দুগুণ 4 5 পৰা 4 গলে 1 10 2 5 গুণ 10 2 দুগুণ 4 আকৌ 2 দি যাব 2 গুণ 2 2 দুগুণ 4 5 পৰা 4 গলে 1 12 2 6 গুণ 12 আকৌ 2 দি দিলে 2 6 গুণ 12 2 3 গুণ 6 ঠিক আছে পিছত আকৌ 3 দি যাব 3 দুগুণ 6 3 1 গুণ 3 আকৌ 21 কি দি যাব 3 7 গুণ 21 উৎপাদক কি পালা লিখি লোৱা 1008 এর উৎপাদক এটা কি পালা 2 কেটা পালা এটা দুটা তিনটা চাৰিটা এটা দুটা তিনটা চাৰিটা ঠিক আছে আৰু 3 কেটা পালা 3 দুটা পালা আৰু লাষ্টত কি পালা 7 পালা আমি কি কৈছিলো যে এই সংখ্যাটো পূৰ্ণবৰ্গ হ'বলৈ প্ৰতিটো উৎপাদক দুবাৰকে থাকিব লাগিব দুবাৰকে এই দুটা জোড়া আছে এটো দুটা জোড়া আছে 3 দুটা জোড়া আছে দুবাৰ আছে কিন্তু 7 টো অকলে আছে গতিকে আমি এটা কি দিলে এটো জোড়া হৈ যাব 7 আৰু এটা দিলে তেতিয়াহলে একে হৈ যাব দুবাৰ হৈ যাব তেতিয়া সংখ্যাটো পূৰ্ণবৰ্গ হ'ব ইয়াৰ লগত আমি এটা কি পূৰণ কৰিব লাগিব আৰু এটা 7 ৰে পূৰণ কৰিব লাগিব এতেকে 7 ৰে সংখ্যাটো 7 ৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব ঠিক আছে নেক্সট 3 নম্বৰ 5 ৰ 3 নম্বৰ কিমান আছে 2028 আমি উৎপাদক উলিয়াই লও 2028 এর উৎপাদক 2028 এর উৎপাদক লাষ্টত 8 আছে তো 2 দিয়ে যাব হৈছে 2 দি গলে কি হ'ব এটো 2 1 গুণ 2 0 0 নমাই দিম 2 1 গুণ 2 2 4 গুণ 8 ঠিক আছে আকৌ 2 দি যাব 2 5 গুণ 10 হৈছে 2 5 গুণ 10 পিছত 1 ৰে না যায় দুটা সংখ্যা লব লাগিব এটা শূন্য দিব লাগিব 2 7 গুণ 14 হৈছে এটা 2 দি তো না যাব 3 দি যায় না আমি হাতে পাছে 12 3 দি 12 ক যায় গতে সংখ্যাটো গৈ যাব তে 3 দি দিও হৈছে 3 দিলে 3 1 গুণ 3 5 পৰা 3 গলে 2 20 3 6 গুণ 18 19 20 27 3 9 গুণ 27 হৈছে এটা কি দি যাব এটো 169 আমি জানো 13 এর বর্গ 13 ৰ 13 পূৰণ কৰিলে 169 গতিকে 13 দি 13 ক যাব 169 ঠিক আছে তোমালোকে কিছুমান 15 বা 20 লৈকে বৰ্গ কৰিলে কিমান হয় তোমালোকে জানি লবা তে ডাইৰেক্ট এনেকৈ পাই যাবা যে 169 কি বৰ্গ কৰিলে 169 ডাইৰেক্ট লিখিব পাৰিবা গতিকে 2028 ৰ আমি উৎপাদকতে কি পালো যে 2 দুটা পালো দুটা পিছত 3 এটা পালো আৰু 13 দুটা পালো 13 * 13 আমাৰ যেটো জোড়া আছে এই দুটা জোড়া আছে
পূৰ্ণবৰ্গ হ'বলৈ প্ৰতিটো উৎপাদক দুবাৰ দুবাৰকৈ থাকিব লাগে, কিন্তু 3টো অকলে আছে, এবাৰ আছে। গতিকে যদি আমি আৰু এটা 3 পূৰণ কৰোঁ দুবাৰ হ'ব, তেতিয়াহ'লে এইটো পূৰ্ণবৰ্গ হ'ব। গতিকে পূৰ্ণবৰ্গ হ'বলৈ আৰু এটা কি দিব লাগিব, আমি 3ৰে পূৰণ কৰিব লাগিব 3ৰে। গতিকে 3ৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব। ঠিক আছে। লাষ্ট 4 নম্বৰটো কি দিছে, 7, 6, 8 দিছে। এইটো সেম উৎপাদক উলিয়াই লওঁ। 7, 6, 8ৰ উৎপাদক যেহেতু যুগ্ম সংখ্যা আছে 2ৰে যাব, 2 3 গুণ 6, 7ৰ পৰা 6 গ'লে 1, 16, 2 8 গুণ 16, পিছত 2 দি 8ক 2 4 গুণ 8, আকৌ যেহেতু লাষ্টত 4 আছে যুগ্ম সংখ্যা 2ৰে যাব, 2 1 গুণ 2, 3ৰ পৰা 2 গ'লে 1, 18, 9 2 গুণ 18, 2 দি 4 2 2 গুণ 4, আকৌ 2 দি যাব, তো 2 দি এইটো 9 2 গুণ 18, 18 হ'লে 1 থাকিব 12, 2 6 গুণ 12 হৈছে। পিছত আকৌ 2 দি যাব, 2 4 গুণ 8, পিছত 8 হ'লে 1 থাকিব 16, 2 8 গুণ 16, 2 2 গুণ, পিছত আকৌ 2 দি যাব, 2 2 গুণ 4, 2 4 গুণ 8, আকৌ 2 দি যাব, 2 1 গুণ 2, 2 গুণ 4, আকৌ 2 দি যাব, 2 6 গুণ 12, আকৌ 2 দি যাব, 2 3 গুণ 6 হৈছে। এতিয়া 768ৰ উৎপাদক কেইটা লিখি লোৱা। 768ৰ উৎপাদক কেইটা কি আছে, 2 কেইটা আছে, 1 2 3 4 5 6 7 8টা। ইয়াত 8টা লিখি লোৱা। 1 2 3 4 5 6 7 8টা, লগত এটা কি আছে 3। এতিয়া আমি এইটো সংখ্যা পূৰ্ণবৰ্গ হ'বলৈ প্ৰতিটো উৎপাদক দুবাৰ দুবাৰকৈ থাকিব লাগিব ন, জোৰা জোৰা হ'ব লাগিব। এইটো 2 2টা আছে, 2 2টা আছে, 2 2টা আছে, 2 2টা আছে, এই 3 অকলে আছে। গতিকে আমি আৰু এটা 3ৰে পূৰণ কৰিলেহে এইটো সংখ্যাটো পূৰ্ণবৰ্গ হ'ব। গতিকে 3ৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব। আজিলৈ ইমানে থাকক, আকৌ নেক্সট ক্লাছত আমি লগ পাম।